আপোনালোকে তাৰ পৰা আঁতৰি আহক আমি ইতিমধ্যে পরিচর্যার ক্ষেত্ৰত সম্পদ বা আমার যে সাংস্কৃতিক চেতনা দি গৈছে আমার প্রাক্তন মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আধ্যাত্মিকভাৱে যাতে সকলো আমাৰ সমাজখন এক হৈ সনাতনী সত্তাটোক শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে মই ঈশ্বৰৰ ওচৰত অনাগত দিনত সকলোৱে একলগ হৈ যাতে আমি এখন বৃহত্তৰ আধ্যাত্মিক সাংস্কৃতিক চেতনা শক্তিৰে সমৃদ্ধ এখন সমাজ নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এইখন সত্ৰ প্ৰায় 500 বছৰ পুৰণি সত্ৰ। এইখন সত্ৰৰ অসমৰ সত্ৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বালিসত্ৰ সত্ৰংগী সত্ৰৰ অন্যতম সভা মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। এই বালিসত্ৰ সত্ৰংগী সত্ৰৰ এই সভা মহোৎসৱৰ লগত বিশেষত্বভাৱে আমাৰ যি আৰিয়া প্ৰজ্বলন হয়, আজি আৰিয়া প্ৰজ্বলন অৰ্থাৎ সভাৰ গুণ বুলি কয়। আজি আৰিয়া প্ৰজ্বলন কৰাৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। আমি ভক্তপ্ৰাণ ৰাইজসকলক আপ্যায়ন কৰাৰ কাৰণে আতিথ্য কৰাৰ কাৰণে বালিসত্ৰ সত্ৰংগী সত্ৰৰ তৰফৰ পৰা বিশেষভাৱে আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াতে বালিসত্ৰ বাসী আছে আপোনাৰ কুমাৰ সম্প্ৰদায়ৰ লোক, তেওঁলোকে মাটিৰে আৰিয়াটো মানে প্ৰস্তুত কৰে। এইটো ক'ব বিচাৰোঁ যে আমি নৱপ্ৰজন্ম হিচাপে মানে যিজন ব্যক্তিয়ে আৰিয়া এটা মানে কিবা এটা নাম লৈ মানে জ্বলাব, তেওঁ তাৰমানে সেই ফলটো পায়, সুফল পায়। মই গুৱাহাটীৰ পৰা আহিছোঁ। মানে ইয়াতে বহুত মানে মাহাত্য আছে বুলি আমি শুনি আছোঁ বহুত আগৰে পৰা। মই যোৱা বছৰো আহিছোঁ, যি মনৰ কামনা দি মই তাৰমানে খুজিছোঁ সেইটো মোৰ সফল হৈছে। আকৌ এইবাৰ আহিছোঁ, মোৰ ছোৱালীৰ পৰীক্ষা সেইটো সফল হওক বুলি কিনে আহিছোঁ। ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা, সকলোৰে ভালে থাকক আৰু মোৰো ভাল হওক। কৃষ্ণ, এই সভাত আহি বহুত ভাল লাগে। অগণন মানুহ দেখা পাওঁ আৰু বহুত গুৱাহাটী মালিগাঁৱৰ পৰা আহিছোঁ। বহুত ভাল লাগে। উৰা ৰাতি ইয়াতে বহি থাকি বহুত মানে একো মানে হেৰি নালাগে আৰু অলপ বহুত কৃষ্ণৰ হেৰি বহুত মনৰ আশা পূৰণ হয় আমাৰ। আহিয়ে আছোঁ আমি আৰু আহিয়ে থাকিম।